ৰাইজ আজি মই ইয়াত কিয় উপস্থিত হৈছোঁ আপোনালোকে নিশ্চয় গম পাইছে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ জৰিয়তে আপোনালোক কেনেদৰে উপকৃত হ'ব মই তাকেই ক'বলৈ আহিছোঁ হয় কৃষকসকলৰ উন্নতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা নামেৰে এখন আঁচনি প্ৰণয়ন কৰিছে আৰু আমাৰ অসমতো এই আঁচনিখন ৰূপায়ণ কৰা হৈছে এই আঁচনিৰ জৰিয়তে বহুতো সুবিধা কৃষক ৰাইজলৈ আগবঢ়োৱা হয় আপোনালোকৰ লাগতিয়াল বিভিন্ন যন্ত্ৰচালিত কৃষি সঁজুলি যেনে কঠীয়া ৰোপণ যন্ত্ৰ নিৰণি যন্ত্ৰ শস্যৰ বীজ সিঁচা যন্ত্ৰ ধান সংৰক্ষণৰ মোনা বিভিন্ন শস্যৰ ফল কঢ়িওৱা প্লাষ্টিকৰ আহিলা বিধি অনুসৰি বিনামূলীয়াকৈ অথবা ৰাজ সাহায্যৰ জৰিয়তে প্ৰদান কৰা হয় তাৰোপৰি কৃষি উৎপাদক সংস্থাসমূহলৈ ৰাজ সাহায্যযুক্ত কৃষি যন্ত্ৰপাতি যেনে সৰিয়হ তেল নিষ্কাশন যন্ত্ৰ সৌৰচালিত বাবুল ড্ৰায়াৰ মিলেট দাহাস্কাৰ তথা বিভিন্ন ধৰণৰ শস্য সংসাধন যন্ত্ৰ স্থাপন কৰাৰ সুবিধা প্ৰদান কৰা হয় লগতে বৰ্ণশংকৰ ধান অধিক উৎপাদনক্ষম ধান সৰিয়হ বিভিন্ন মাহজাতীয় শস্য তৈলজাতীয় শস্য আলু পিঁয়াজ নহৰু মিলেট মাকৈ মৰাপাট আদিৰ দৰে বিনামূলীয়াকৈ প্ৰদৰ্শনীমূলক খেতিৰ ব্যৱস্থা কৰা হৈছে হয় ছাৰ RKVY আঁচনি যে ইমান সুবিধা আছে আজিহে ভালকৈ গম পালোঁ এই সুবিধাবোৰ কেনেকৈ ল'ব পাৰিম এই আঁচনিখন কৃষকসকলৰ বাবে গতিকে এই আঁচনিৰ দ্বাৰা উপকৃত হ'বৰ বাবে আপোনালোকে জিলা কৃষি বিষয়া কাৰ্যালয়ত যোগাযোগ কৰক